নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান সাংসদ পৰিক্ৰমালৈ মই মানসজ্যোতি বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। সাংসদ পৰিক্ৰমাত ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈ আজি আমি কথা পাতিম সংসদীয় গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সৈতে। এটি সুন্দৰ পুৱা ইতিমধ্যে প্ৰচাৰ অভিযানৰ বাবে নিজ ঘৰৰ পৰা ব্ৰেকফাষ্টৰ পিছত যথেষ্ট সংখ্যক সমৰ্থক শুভাকাংক্ষীৰ সৈতে ববিতা শৰ্মা ওলাই আহিছে প্ৰচাৰৰ উদ্দেশ্যে যাত্ৰা কৰিব। গুড মৰ্নিং বাইদেউ। গুড মৰ্নিং। এটা সুন্দৰ পুৱা সুন্দৰ মুহূৰ্ত আৰু এটা পবিত্ৰ মনেৰে পবিত্ৰখন লৈ আপুনি ওলাই আহিছে। কেনেকুৱা আজিৰ দিনটোৰ কাৰ্যসূচী? আজি আমাৰ কৰ্মী সভা আমি আৰম্ভ কৰিম। প্ৰথমতে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিম, তাৰপিছত পুৱামক্কা যাম, তাৰপিছতে আমি হাজোত যিখিনি আমাৰ দুলু আহমেদ আছে তেখেতে অৰ্গেনাইজ কৰিছে, আমি তেনেকৈ আজি গোটেই দিনজোৰা প্ৰগ্ৰাম লৈছোঁ। আহক বাইদেউ, আমি কথা পাতিম গোটেই দিনটো। আজি আপোনাৰ প্ৰচাৰৰ লগত আমি থাকিম। নিউজ 18 অসম নৰ্থ ইষ্ট, আমি আগুৱাই যাওঁ। অলপমান আগৰ পৰা
ইতিমধ্যে প্ৰচাৰ অভিযানত নামি পৰিছে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু আজি সাংসদ পৰিক্ৰমাত আমি আছোঁ ববিতা শৰ্মাৰ সৈতে এই মুহূৰ্তত সতীৰ্থ প্ৰণৱৰ সৈতে এয়া আমি সংসদীয় গুৱাহাটী লোকসভা সমষ্টিৰ হাজো বিধানসভা সমষ্টিত এয়া পদাৰ্পণ কৰিছে সাংসদ প্ৰাৰ্থী ববিতা শৰ্মাই আৰু এখন খোলা জীপত উঠি একাংশ সমৰ্থকৰ সৈতে এনেদৰে আগবাঢ়িছে ববিতা শৰ্মা আৰু দেখা গৈছে যে বহু সংখ্যক সমৰ্থক যুৱ কংগ্ৰেছী হওক বা আন বিভিন্ন ধৰণৰ কৰ্মী সমৰ্থকে তেওঁক আদৰি লৈ গৈছে ইয়াৰ পৰা তেওঁক আদৰি লৈ গৈছে আৰু এনেদৰেই তেওঁ সমগ্ৰ সমষ্টিটোত আজিৰে পৰা এই অভিযান আৰম্ভ কৰিছে আৰু বহু সংখ্যক কৰ্মী সমৰ্থক আছে তেওঁলোকৰ সৈতে এনেদৰেই তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে বহু সংখ্যক লোক আছে আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু আগুৱাই যাম এইসকল তেওঁৰ দলীয় কৰ্মী সমৰ্থকৰ সৈতে কেনেকুৱা চলিছে নিৰ্বাচনৰ বঁটা বহুত আমাৰ বহুত বঢ়িয়া একদম আৰু ক'বই নালাগে কি দেখিছে আহিব ববিতা বাইদেৱে জিকিবই আৰু সেইটোৱে জিকিবই নেকি জিকিবই একদম 100%। কেনেকুৱা ৰাইজৰ মাজত ইয়াত উৎসাহ উদ্দীপনা এই বহুত আপোনালোকে দেখিছে কিমান মানুহ আৰু আহিব আছে আৰু এতিয়া মই ৰাতিপুৱা পুৱা অলপ সেইটোৱে আৰু কেনেকুৱা দেখিছে ইলেকশ্যনৰ হাৱা এইবাৰ পৰিৱৰ্তন হ'বই আমাৰ ইয়াতে মানুহে গোটেইখিনি গমেই পাইছে যে কেব বিৰোধী আমাৰ বিধায়ক হেৰিখন বিৰোধিতা কৰিব খুজিছে সেইখনৰ বিৰোধিতা আমি গোটেই অসমৰ ৰাইজে কৰিম সেই ক্ষেত্ৰত আমি এইবাৰ কংগ্ৰেছক আনিবই লাগিব কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ববিতা শৰ্মাক কেনে পাইছে আপোনালোকে নিশ্চয় ভালে লাগিছে আমাৰ আমি কংগ্ৰেছ ৰাইজ আমি গোটেই সন্তুষ্ট আমি তেখেতৰ গুৱাহাটী সমষ্টিত দিয়াৰ বাবে গোটেইখিনি সন্তুষ্ট আৰু এনেকৈ প্ৰচাৰ অভিযান অব্যাহত থাকিব আৰু আমিও আগুৱাই গৈ থাকিম নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰি সংসদীয় গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আমাৰ সৈতে আছে বাইদেউ কেনেকুৱা পৰিৱেশ দেখি কেনেকুৱা অনুভৱ কৰিছে আমাৰ দলৰ কাৰণে আৰু আমাৰ দলক বিজয়ী হ'বলৈ কাৰণে তেখেতসকলে পুৰা মাৰ বান্ধি লাগি গৈছে আমাৰ কৰ্মীসকলে এতিয়া আমি আৰু আগবাঢ়িছোঁ আমি দেখিছোঁ যে আমি যেতিয়া সঁহাৰি পাইছোঁ মানুহৰ তাতেই গম পাই যে হাত যদি আমি হাত দাঙিছোঁ তেওঁলোকেও ঘূৰিব পাৰি বিজেপিৰ হাতত থকা সমষ্টি আৰু একে সময়তে বিধানসভা সমষ্টিটো বিজেপিৰ হাতত আছে তাৰ মাজতো আমি দেখিছোঁ যে আজি বিপুল সংখ্যক লোকৰ আদৰণি আপোনাৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে এই কেনেকুৱা ইংগিত বহন কৰিছে আচলতে দখলত আছে গুৱাহাটী সমষ্টি কিন্তু তেওঁলোকে একো কৰিব পৰা নাই গতিকে মানুহে গম পাইছে যে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দি আহিছে প্ৰতিশ্ৰুতিটো হৈছে মানুহে বিশ্বাস কৰে মানুহে যিটো বিশ্বাস কৰে তেওঁলোকে মানুহৰ বিশ্বাস ৰাখিব পৰা নাই সেইকাৰণে আজি মানুহৰ তিতাকেহা লাগিছে আৰু তেওঁলোকে বিচাৰিছে যে পৰিৱৰ্তন বিচাৰিছে গুৱাহাটী পাৰ্লিয়ামেণ্ট সমষ্টিত 10 বছৰে যিসকল যি সাংসদ আছিলে তেওঁৰ পৰা একো কাম নাপালে বিধানসভা মই ক'ব পাৰোঁ কেণ্ডিডেট আছিল গতিকে এইটো নহয় যে আমাৰ ইয়াত দখল নাছিলে আমাৰ দখল আছে আৰু নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলু আহমেদ ডাঙৰীয়া আছে আমাৰ সৈতে আৰু আমি দেখিছোঁ যে গোটেই আজি কেম্পেইন গোটেই প্ৰচেছটো আৰম্ভণিৰ পৰা আপুনি লিড কৰিছে আৰু দেখা গৈছে যে যথেষ্ট ৰাইজৰ মাজতো উৎসাহ উদ্দীপনা দেখা গৈছে কি ক'ব আচলতে চাওক অলপ আগে আপুনি যিটো কৈছে যে এই বিধানসভাটো বিজেপিৰ হাতত আছে সেইটো কথা আপুনি এইটো আজি 3 বছৰৰ আগৰ কথা কৈ আছে আপুনি যদি যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চাই আমি বিজেপিতকৈ প্ৰায় 12,000 ভোট আগত আছোঁ আৰু পঞ্চায়ত নিৰ্বাচন সদায় 5কোণীয়া হয় এইবাৰ যিহেতু এই নিৰ্বাচনটো 2কোণীয়া হ'ব ইয়াত আমি আমাৰ যিগৰাকী প্ৰাৰ্থী
আৰু আপুনি এইবাৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকী আৰু আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী মিলাই চালে গম পাব একেবাৰে আকাশ পাতালৰ ডিফাৰেঞ্চ। সেইফালৰ পৰা শিক্ষাগত অৰ্হতাৰ পৰা, সৌন্দৰ্যৰ পৰা, ভদ্ৰতাৰ পৰা, শালীনতাৰ পৰা আমাৰ প্ৰাৰ্থীগৰাকীৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকী কম্পেয়াৰ নহয়। গতিকে হাজো সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীগৰাকীক প্ৰায় 1 লাখ ভোট দিয়ে পোৱাটো নিশ্চিত। আপোনালোকে এইটো 23 মে'ৰ ফলাফলৰ দিনা গমো পাব। আৰু আমাৰ এইবাৰ 10 বছৰৰ পিছত আমাৰ গুৱাহাটী সমষ্টিটো কংগ্ৰেছৰ দখললৈ অহাটো এক প্ৰকাৰ নিশ্চিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু আগুৱাই যাম। আকৌ এনেদৰে আমি প্ৰতিটো মুহূৰ্ত ববিতা শৰ্মাৰ এই নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিটো মুহূৰ্ত আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিম। হাজোৰ ঐতিহাসিক পঞ্চতীৰ্থত সেৱা লৈ এয়া ববিতা শৰ্মা ৰাইজৰ কাষলৈ আগুৱাই আহিছে, নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। বাইদেউ কেনেকুৱা? আজি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা জনাই ইয়াত কেম্পেইন আৰম্ভ কৰিছোঁ আমি কৰ্মী সভা। মই এইটোৱে ক'ব খুজিছোঁ যে হয়গ্ৰীৱ মাধৱ মন্দিৰ মোৰ বহুত মই শ্ৰদ্ধা কৰোঁ, কাৰণ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগত মোৰ পুৰণি এটা সম্পৰ্ক আছে। বহু বছৰ, আজি 20 বছৰতকৈও বেছি সম্পৰ্ক আছে। মই সদায় আহোঁ ইয়ালৈ আৰু মই ভাবিছিলোঁ কেতিয়াবা যদি মই এনেকুৱা ধৰণৰ এটা সুযোগ পাওঁ, মই মাধৱ মন্দিৰত সেৱা জনাইহে আৰম্ভ কৰিম। আৰু সেই সুযোগটো আজি মাধৱে দিছে। গতিকে মই একেবাৰে মোৰ মনটো উগুল থুগুল লাগিছে আৰু মই আপ্লুত আৰু স্বাভাৱিকতে অকণমান মই ইম'চনেলো হৈ গৈছোঁ, কাৰণ এনেকুৱা এটা সুযোগ মোক দিছে। মই হাজোৰ পৰা আৰম্ভ কৰিবলৈ মোক এই সুযোগটো দিছে। বাইদেউ কেনেকুৱা ধৰণৰ ৰণকৌশল এতিয়া আপুনি, যিহেতু আপোনাৰ বিৰুদ্ধে শাসকীয় পক্ষৰ বিৰুদ্ধে আপোনাৰ যুঁজ আৰম্ভ হ'ব, কেনেকুৱা ধৰণৰ ৰণকৌশল আচলতে? আমাৰ কথা হৈছে, আমাৰ বিৰোধী দল তেওঁলোকৰ হৈছে এটা মিথ্যাচাৰী দল আৰু আমি সদিচ্ছাৰে কাম কৰিব আগবাঢ়োঁ ৰাইজৰ ওচৰত। ৰাইজে দেখিছে আজিলৈকে কংগ্ৰেছ চৰকাৰে স্বাধীনতা যুগৰ পৰা আন্দোলন কৰি আহি যিখিনি কাম কৰিছে ৰাইজৰ হকেই কৰিছে, যি প্ৰতিশ্ৰুতি দিছে ৰাইজক প্ৰতিশ্ৰুতি দিছে সেই পালন কৰিছে। কিন্তু আমি দেখিছোঁ আমাৰ বিৰোধী দল প্ৰতিশ্ৰুতিহে দিয়ে। মই আজি এই পবিত্ৰ স্থানৰ পৰা তেওঁলোকক মই গালি গালাজ দিব খোজা নাই, আৰু মই গালি গালাজ দিয়া টাইপৰ ব্যক্তিও নহয়। কিন্তু তেওঁলোকে যদি মানুহক প্ৰতাৰণা কৰে, সেই প্ৰতাৰণাৰ কিন্তু উত্তৰ তেওঁলোকে দিব লাগিব। আজি ৰাইজে তেওঁলোকক বহুত বিশ্বাস কৰি 5 বছৰ আগতে মোদী ডাঙৰীয়াক শাসনলৈ আনিছিলে, কিন্তু তেওঁলোকে বহুত ডাঙৰ ডাঙৰ প্ৰতাৰণা কৰি কেনেকুৱা ধৰণৰ ইছ্যু তেওঁলোকে আনি দিয়ে, যাৰ লগত কোনো ৰাইজৰ লগত কোনো কানেকশ্যন নোহোৱা, ধৰ্ম ভিত্তিকে হওক, জাতৰ ভিত্তিকে হওক, অন্য ধৰণৰ
যুদ্ধকে তেওঁলোকে ইউজ কৰে, এনেকুৱা ধৰণৰ কাৰ্যবোৰ তেওঁলোকে কৰে, কিন্তু ৰাইজৰ দৈনন্দিন জীৱনৰ লগত কোনো কাৰবাৰ নাই, কোনো মিলন নাই, কোনো কানেকশ্যন নাই। কিন্তু তেওঁলোকে আচল কামখিনি নকৰে। চাকৰি নাইকিয়া হৈছে ল'ৰা ছোৱালী, পৰিৱেশ নষ্ট হৈছে, আজি বিজনেছ ডাউন আছে, আজি সেইবিলাকৰ কথা তেওঁলোকে নকয়। মূল্যবৃদ্ধি ইমান বাঢ়িছেগৈ, মানুহে এতিয়া টকা পইচা নোহোৱা হৈছে হাতত, কি কিনি খাব, গেছৰ দাম ইমান বাঢ়িছে, পেট্ৰলৰ দাম ইমান বাঢ়িছে। গতিকে এইবোৰ ক্ষেত্ৰতহে মানুহে এখন চৰকাৰ গঠন কৰা হয়। সেইকাৰণেতো চৰকাৰ, ৰাইজৰ যাতে সাধাৰণ জীৱন যাপন কৰোঁতে তেওঁলোকে সুবিধা পায়, ভালকৈ কাম কৰি যাব পাৰে, এখন সুখৰ শান্তি এখন পৰিৱেশত তেওঁলোকে থাকিব বিচাৰে। কিন্তু আজি আমি দেখিছোঁ 5 বছৰ আৰু এতিয়া আমাৰ ইয়াত 3 বছৰ, দুয়োটা বিজেপি চৰকাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে গোটেই ভাৰতবৰ্ষত, অসমত, যি আজি কেতিয়াও মানুহ ভাৰতবৰ্ষত দেখা নাছিলে। যি পৰিস্থিতি আজি আমি এই এনেকুৱা ধৰণৰ বিষাক্ত এটা পৰিৱেশ আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ যে তেওঁলোকে কংগ্ৰেছকে ভোট দিব লাগে। আগুৱাই যাওক বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিলোঁ। হাতৰ চিহ্নত ভোট দিব। তোমালোকে দেখিছা আমাৰ প্ৰচাৰ অভিযান কেনেকুৱা তীব্ৰ বেগীত চলি আহিছে, আৰু ৰাইজৰ সঁহাৰিও দেখিছা, ৰাইজ ওলাই আহিছে ৰাস্তাই ৰাস্তাই, আমি নামি মানুহৰ লগত কথা পাতিছোঁ। এতিয়া মই এইখিনিতে বহুত বয়সস্থ লোক, তেওঁলোকৰ আশীৰ্বাদ বিচাৰি নামিলোঁ। তেওঁলোকক মই সুধিলোঁ আপোনালোকৰ ৰিটায়াৰ্ড নেকি? কৈছে নহয়, আমাৰ চাকৰিয়ে নাই। কৈছে ল'ৰাৰো চাকৰি নাই, 2 কোটি চাকৰিৰ কাৰণে আমি এতিয়া ৰৈয়ে আছোঁ। গতিকে পৰিৱেশ এতিয়া খুব ছিৰিয়াছ, গতিকে এটা সংকটময় সময় সকলোৰে মাজত। তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান, আৰু আজি আমি আছোঁ গুৱাহাটী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সৈতে। হাজো বিধানসভা সমষ্টিৰ ৰামদিয়া অঞ্চলত ববিতা শৰ্মাৰ প্ৰচাৰ অভিযান চলি আছে, আৰু এই মুহূৰ্তত এখন কৰ্মী সভা তেওঁ সম্বোধন কৰিলে। আৰু আমি দেখা পাইছোঁ যে একাংশ কংগ্ৰেছ কৰ্মী, যুৱক, আমি তেওঁলোকৰ সৈতে অকণ কথা পাতিবলৈ চেষ্টা কৰোঁ। কেনেকুৱা দেখিছে, কি হ'ব আপোনালোকৰ প্ৰাৰ্থী আহি আপোনালোকৰ মাজত থিয় হৈছেহি, কেনেকুৱা আশা কৰিছে? আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ ববিতা শৰ্মা বাইদেউ বিপুল ভোটত জয় হ'ব, আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গোটেইকেইটা সমষ্টিৰ ভিতৰত আমি হাজো সমষ্টিৰ পৰাই অধিক ভোট দি বাইদেউক জয়যুক্ত কৰিম বুলি আমি আশাবাদী, আৰু ৰাইজ আমাৰ লগত আছে।
বিজেপিক কেনেকৈ প্ৰতিহত কৰিব পাৰিম বুলি ভাবিছে আপোনালোকে? বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে যিবিলাক ইছ্যু আছে, তেখেতসকলে যিমান চাকৰি দিম বুলি কৈছিলে, 15 লাখ টকা দিম বুলি কৈছিলে, সেইবিলাক আমি ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ প্ৰত্যেককে জনাব লাগিব। জনাই আমি আৰু অৱশ্যে গোটেই মানুহবিলাক গম পাইছে এতিয়া যে 15 লাখ টকা নিদিলে ঠগাইছে, চবে সেইবিলাক কথা গম পাই এতিয়া মানে বিজেপিক নিদিওঁ বোলে তেখেতসকলে প্ৰায় সিদ্ধান্ত লৈছে। আমি এইবিলাক ইছ্যু লৈ আমি ৰাইজৰ ভোটাৰৰ ওচৰত যাম। আমি এনেকৈ তেখেতসকলৰ লগত প্ৰতিনিধিত্ব কৰি বিজয়া চক্ৰৱৰ্তীৰ ৰাজত্ব এইবাৰ অৱসান ঘটিব বুলি ভাবেনে গুৱাহাটী সমষ্টিত? নিশ্চয়কৈ বিজয়া চক্ৰৱৰ্তী যোৱা 15টা বছৰত আমাৰ এই হাজো অঞ্চলত কোনো ধৰণৰ উল্লেখনীয় কাম কৰা নাই। আপোনালোকে যিহেতুকে সংবাদ মাধ্যমৰ লোক, আপোনালোকে হাজোখন এবাৰ পৰিদৰ্শন কৰিলেও গম পাব তেওঁৰ উল্লেখনীয় কাম এটাও আপোনালোকে হাজোত নাপাব। সেইকাৰণে আৰু ইয়াৰ পিছতো আপোনালোকে ইয়াৰ পৰা অলপ দূৰ আঁতৰি গ'লে দেখিব যিবিলাক ৰাস্তা ঘাট, এই ৰাস্তা ঘাটবিলাকেৰে বাইক গাড়ী যোৱাটো বেলেগ কথা, মানুহে খোজকাঢ়িব যাব নোৱাৰে, এনে ধৰণৰ পৰিস্থিতি হৈ আছে। আৰু আমাৰ বৰ্তমানৰ বিধায়কজনীও সেই ৰাস্তা ঘাটবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। দুলু আহমেদ ডাঙৰীয়া আছে, আমি দুলু আহমেদ ডাঙৰীয়াৰ সৈতে অকণ কথা পাতিবলৈ চেষ্টা কৰিম। দুলু আহমেদ ডাঙৰীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। গোটেই যিহেতু হাজো সমষ্টিত, বিশেষকৈ হাজো সমষ্টিটো যিহেতু আপোনাৰো সমষ্টি, কি হ'ব হাজোৰ পৰা এইবাৰ? চাওক, হাজো সমষ্টি বুলিয়ে কথা নাই, আমি গুৱাহাটী লোকসভাটো জিকাটো নিশ্চিত। মই যিহেতু আজি আৰম্ভণি আমাৰ হাজো সমষ্টিৰ পৰা আহিছে, মই হাজোৰ বিষয়ে কওঁ। আপোনালোকে নিশ্চয় যোৱা পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পাইছিলে বিজয় চক্ৰৱৰ্তী গুৱাহাটীৰ সাংসদ, তেখেতৰ জীয়ৰী সুমন হৰপ্ৰিয়াৰ বিধায়ক হৈ থকাৰ পিছতো ইয়াতে 12,000 ভোটত এই পঞ্চায়তত পিছ পৰি আছিলে। এইটো এটা স্পষ্ট মেছেজ এটা কৈছিলে যে তেখেতসকলে পৰৱৰ্তী যিকোনো নিৰ্বাচনে নহওক কিয় গুৱাহাটীৰ লগতে হাজো সমষ্টিত পিছ পৰি থকাটো নিশ্চিত। আৰু বিজেপি দল যে বিধ্বস্ত হৈছে সেইটো আমি বা ৰাইজে কোৱা কথা নহয়। বিজেপি দলটো বিধ্বস্ত হোৱা কথাটো তেখেতসকলৰ এই যিবোৰ দলীয় প্ৰাৰ্থী, আপোনালোকে চাব, যি আমাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ 4টা ইতিমধ্যে তেখেতসকলে এলায়েন্স কৰি অন্য পাৰ্টীক এৰি দিছে। আৰু বাকী যি 10টা সমষ্টি আছে তাৰে আপুনি 3টা সমষ্টি বাদ দি বাকী 7গৰাকী প্ৰাৰ্থী চাব। 7টা সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থী হয় আমাৰ পৰা কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত নেতা, বা আছুৰ পৰা বহিষ্কৃত নেতা, বা অগপ দলৰ পৰা বহিষ্কৃত নেতা। গতিকে তেখেতসকলৰ নেতাৰ অভাৱ হৈছে। তেখেতসকলে ভাড়াতীয়া নেতা দি দল চলাব খুজিছে, নিৰ্বাচন চলাব খুজিছে। এইটো আমি কোৱা কথা নহয়, এইটো তেখেতসকলৰ প্ৰাৰ্থীটোত প্ৰমাণ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে তেখেতসকলে কাম কৰিব পৰা নাই বিজেপি দলে, এইটোৱে প্ৰমাণ যে 5গৰাকীকে সাংসদক তেখেতসকলে প্ৰাৰ্থিত্ব দিয়া নাই। ইয়াৰ দ্বাৰা কি বুজে? আমি কোৱা নাই তেখেতসকল ব্যৰ্থ বুলি, মানুহে প্ৰাৰ্থিত্ব বা ড্ৰপ কেতিয়া কৰি দিয়ে যেতিয়া কাম নকৰে। গতিকে 5গৰাকী সাংসদক ড্ৰপ কৰা মানে তেখেতসকলে নিশ্চিত হৈছে যে এই সাংসদৰ লগত কাম নহ'ব। সেইকাৰণে ভাড়াতীয়া দি আকৌ নিৰ্বাচন খেলিব ওলাইছে। অসমৰ ৰাইজে এইবোৰ প্ৰতিটো লক্ষ্য কৰি আছে। আৰু আমাৰ যিটো গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ কথা আহিলে, আমাৰ দলীয় প্ৰাৰ্থী বিজেপি দলৰ যিগৰাকী দলীয় প্ৰাৰ্থী কুইন নুজা আৰু আমাৰ দলীয় প্ৰাৰ্থী সন্মানীয় ববিতা শৰ্মা ডাঙৰীয়ানী, আকাশ পাতালৰ ডিফাৰেঞ্চ। আমাৰ ববিতা শৰ্মা হিমালয়ৰ যি ঔষধ থাকে, কুইন নুজাতকৈ সেই তাতকৈ বেছি ঔষধ থকা বুলি ক'লেও ভুল নহয়। এয়া আছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান সাংসদ পৰিক্ৰমা। আজি সাংসদ পৰিক্ৰমাত আমি কথা পাতিলোঁ সংসদীয় গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সৈতে। ববিতা শৰ্মাৰ পৰিকল্পনা কি, কিয় ভাবে তেওঁক ভোটাৰে ভোট দিব, কিয় তেওঁ জয়ী হ'ব, এই সমস্ত কথা তেওঁৰ সৈতে পাতিলোঁ। সতীৰ্থ প্ৰণৱৰ সৈতে মই মানস জ্যোতি বৰুৱা, ববিতা শৰ্মাৰ ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে।